শ্বুট এণ্ড চাইট দিলেহে মানুহে গম পাব গৃহ বিভাগ আছে বুলি। যাকে লক্ষ্য কৰিব আছে তাকে লক্ষ্য কৰিব লাগিব, কাৰণ বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহবিলাকেইতো গৰুৰ মাংস ৰাখে, আৰু বিশেষ সম্প্ৰদায়টোৱেও সেই বেয়া মানুহখিনিক বেয়া পায়। এনেকুৱা নহয় যে বিশেষ সম্প্ৰদায়টোৱে বেয়া মানুহখিনিক ভাল পায়। বিশেষ সম্প্ৰদায়টোৱে মোক ধুবুৰীত কৈছে যে সিহঁতক গুলিয়াই মাৰি দিয়ক যিখিনি এইবিলাক বেয়া কাম কৰে। চাওক, এটা কথা যে এইটো হ'ল ৰাহুল গান্ধীৰ মানসিকতা। যদি আমি কাটি মাংস থব লাগে, আমি গাহৰি মাংস থম, আমি গৰুৰ মাংস কিয় থম? যদি হিন্দুৱে মাংস থবই লাগে, আমি কাটি পেলাই গাহৰি মাংস থৈ আহিম, আমি গৰুৰ মাংস কিয় থম? আপোনালোকে কওকচোন। গতিকে এইবিলাক হৈছে ৰাহুল গান্ধীৰ এটা পয়জনাছ ব্ৰেইনৰ পৰা ওলোৱা এইবিলাক কথা। গতিকে ৰাহুল গান্ধীয়ে ভাবে যে হিন্দুৱে মাথাটো মছজিদত থব, বডিটো ক'ত থব? বিজেপি RSS বা হিন্দু মানুহে গৰু এটা কাটিলে, মূৰটো বাৰু মছজিদত থৈ আহিলো, বাকী মাংসখিনি ক'ত পেলাব? তাৰমানে আমি সেইটো খাম নেকি? তাৰমানে ইনডাইৰেক্টলি ৰাহুল গান্ধীয়ে কি কৈছে যে হিন্দুৱে মূৰটো মছজিদত থয় আৰু মাংসখিনি খাই পেলায়, সেনেকুৱাইতো হ'ব লাগিব কথাটো। গতিকে ৰাহুল গান্ধী আৰু কংগ্ৰেছক হিন্দু মানুহে যে ঘিণ কৰে, এইবিলাক কাৰণে ঘিণ কৰে। আৰু মই ৰাহুল গান্ধীক ক'ব খোজো, যদি থবই লাগে কেতিয়াবা হিন্দুৱে গাহৰি থব, মোৰটো ৰিকমেণ্ডেশ্যনে হয় যে কোনোবাই যদি গৰু মাংস থৈ আহে আপোনালোকে গাহৰি মাংস থৈ আহে, বৰাবৰ হৈ যাব। মই ক'লো নহয় যে মন্দিৰত হিন্দুৱে বাৰু মূৰটো থলে, বডিটো ক'ত ৰাখিব? এই যে ব্ৰেইন নাথাকা মানুহবিলাকে যে আপোনালোকৰ আগত এইবিলাক কথা কৈ থাকে, মোৰ আগতো ক'ব নোৱাৰে। আপোনালোকে দেখিছে বিধানসভাত ক'লে মই কি জবাব দিওঁ। আপোনালোকৰ ক'ৰবাত অলপ অলপ চিম্পেথি হৈ থাকে কাৰণে আপোনালোকে সুধিব নোৱাৰে। আচ্ছা, মাথাটো বাৰু থলে মছজিদত, বডিটো ক'ত থব হিন্দুৱে? হয়নে? আৰু RSSৰ ইয়াত কোনোবা মানুহ অহা ক'লে যে 50 জন মানুহ আহিছে, চবক এৰেষ্ট কৰি দিয়ক, কিন্তু বাংলাদেশৰ পৰা অহাখিনি কি হ'ব সেইটো কওক। সেইটোৰ ওপৰততো একো নকয়। তাৰমানে গোটেই টাৰ্গেটটো হিন্দু, সেইকাৰণে মানুহে বেয়া পায়। আপোনালোকে দেখিছে, সেইকাৰণে মিটিঙত কোনো হিন্দু মানুহ নাহে।